মোৰ পেৰেদি কিটচেন চেনেলটোলৈ আহকচোন আৰু মই এটা ৰেচিপি বনাওঁ আপোনালোকে চাই থাকব হা প্ৰথমতে মই এটা মেৰিগোল্ড লৈছোঁ এতিয়া মেৰিগোল্ডটো বিশ ফ্ৰামৰ মেৰিগোল্ড লৈছোঁ এক পেকেটে লৈছোঁ তাৰপিছত এই বাদাম কেইটামান লৈছোঁ অলপমান পাউডাৰ গাখীৰ লৈছোঁ আৰু অলপমান চেনি লৈছোঁ আৰু লগতে গাখীৰ লৈছোঁ ৰ'বকচোন তেনেহ'লে মই এটা কাম কৰিব লাগিব আগতে বিস্কুট পেকেট খুলি ল'ব লাগিব বিস্কুট পেকেট খুলি ল'লোঁ এতিয়া ভালেকেইখন বিস্কুট আছে 6খান 9খান 10 11 12 13 14 15খান মান বিস্কুটেই আছে এই বিস্কুটকেইটা ভাঙি লওঁ ভাঙি লৈ মই সেই মিক্সিত গুড়া কৰি ল'ব লাগিব গুড়া কৰি আগতে মিক্সিত গুড়া কৰি লওঁ এনে হাতেদি ভাঙি দিলোঁ প্ৰথমতে তাৰপিছত আৰু মই হেৰি কৰোঁ অলপ মিক্সিত দিওঁ মোৰ মিক্সি কোনটো জানে না এই গিলাচটোৱে হৈছে মোৰ মিক্সি এনেকৈ গিলাচটোতে শুনো অলপ কমেনি গুড়া কৰি দিওঁ মিক্সিটোনো মই কিয় লেতেৰা কৰোঁ গতিকে মই গ্লাছটোৱে মিক্সি বনালোঁ আৰু এখন চালনি লৈ এই মই গিলাচটোৰ পৰা ওলাই দিলোঁ ওলাই দি মই মানে এতিয়া হেৰি কৰোঁ অলপমান চালিব লাগিব চালিলেহে ভাল গুড়া হ'ব মানে পাউডাৰ এখন হ'ব তলৰখিনি এয়া ধুনীয়া গুড়া হৈছে গতিকে মই চালি লওঁ অলপ এইখিনি ওলাল নহয় আৰু অলপ দিওঁ আৰু এইখিনিও মই অলপমান চালি দি ধুনীয়াকৈ গুড়া কৰি ল'লোঁ দেখ বঢ়িয়া গুড়া হৈ গ'ল না এইবাৰ এইখিনি তৈয়াৰ কৰি ল'লোঁ এক চাইডত ৰাখি দিওঁ মই এইবাৰ এই বাদামকেইটা যে আছে কাজু এই বাদামকেইটাও মই অলপমান মানে গিলাচৰ মিক্সিত দি লওঁ এই মিক্সিটো দিওঁতে এইটো গিলাচত দি ল'লোঁ মই এইটো পিছে মিক্সিয়ে দি ল'লোঁ এইটো মই নাম দিলোঁ দেখ এটা এই বাদামখিনিও মই গিলাচতে অলপ গুড়া কৰি লওঁ হৈ গ'ল মোৰ গুড়াখিনি বাদামৰ এইখিনিও মই ইয়াতে ঢালি ৰাখি দিলোঁ এইখিনিতে ৰাখি দিলোঁ এইবাৰ এটা কাম কৰিব লাগিব হা এই গাখীৰটো যে আছে গাখীৰটোৱে পাক দিব লাগিব দেখোন মানে পগাব লাগিব গাখীৰটো এই পগাই লওঁ ৰ'বকচোন এতিয়া মই সেই কেৰাহীতে গাখীৰটো গৰম দি দিছোঁ গৰম হয় মানে কিছু সময় ৰখিব লাগিব মানে দেৰি লাগিব নহয় সেইকাৰণে কিছু সময় ৰখিব লাগিব গাখীৰটো এতিয়াহে গৰম হ'ব লাগছে তাৰ হেৰিত মই চেনিখিনি অলপ ভাঙি লওঁ ৰচোন চেনিখিনি ভাঙি ল'লে ভাল দেখচোন মানে সোনকালে গলি যাব সেইকাৰণে মই চেনিখিনিও গিলাচতে দি দিওঁ অলপ গুড়া কৰিলোঁ ভালকৈ গুড়া নহ'ল হ'ব দেই ইমান গুড়া নকৰিলেও হ'ব চবখিনি এতিয়া এক জেগাত থাকক এনেকৈ গাখীৰটো বৰ ধুনীয়াকৈ উঠি আছে হা এইবাৰ আৰু গাখীৰটোতে লাগি থাকিব লাগিল নহয় গাখীৰটোত লাগি থাকোঁতে সময় লাগিব মোৰ উপায়টো নাই লাগি থাকিবই লাগিব নহ'লে আৰু গাখীৰৰ যোনটো জাল হয় এই জালটো আৰু হবা দিব নোৱাৰা আৰু এই জালটো হবাও দিব নালাগিব হবা দিলেও আৰু ভাল নহয় এই ইয়াতে লাৰি মানে এনেকৈ মানে ইয়াতে ৰাখিব লাগিব এনেকৈ মইতো 10 মিনিটমান এনেকৈ লাৰি থাকিলোৱে আৰু বা কিমান সময় লাৰি থাকিব লাগে লাৰি থাকোঁ ৰচোন অলপমান এইবাৰ আৰু মই হেৰি চেনিখিনিকে আগতে দি যাওঁ দে চেনিখিনি দিলে আৰু হেৰি সোনকালে গলি যায় চেনিখিনি আৰু দখৰাই থাকিলে দিগদাৰ হ'ব নহয় সেইকাৰণে গলক দিয়ক আগতে মই বেছি গাখীৰ লোৱা নাই বৰ বেছি আধা লিটাৰ গাখীৰ লৈছোঁ আধা লিটাৰ গাখীৰত বেছি দেৰি নালাগে ৰ'ব এইবাৰ আৰু মই এইখিনি বিস্কুটৰ গুড়া আৰু এইখিনি সেই বাদাম গুড়া কৰি লৈছোঁ যে এইখিনি মই ঢালি দিওঁ দিয়ক এইখিনি ঢালি দিলোঁ ঢালি দিয়ে এইবাৰ কি হয় আৰু লাৰি লাৰিয়ে থাকোঁ ভালদৰে এনেকৈ লাৰি থাকোঁ এইবাৰ এই পাউডাৰ গাখীৰখিনিও আছিল নহয় এই পাউডাৰ গাখীৰখিনিকে দি দিলোঁ এইবাৰ আৰু পাউডাৰ গাখীৰখিনি দিও ভালদৰে লাৰিব লাগিব এনেকৈ এইবাৰ আৰু এনেকৈ লাৰিয়ে থাকোঁ গোটা নোহোৱালৈকে মই লাৰিয়ে থাকোঁ এইবাৰ এনেকৈ লাৰি থাকিব লাগিব এনেকৈ গোটা লাগিব দিব লাগিব
তেতিয়াহে ভাল হ'ব বস্তুখিনি লাৰি আছোঁ এই ভাল বস্তু খাব লাগিলেতো আৰু সময় অলপ লাগবয়ে দোকানৰ বস্তু খপানো কিমান খাবি সেইকাৰণে আৰু ঘৰতে বনাওঁ অলপমানি ভাল কৰি এইবাৰ দোকানৰে মিঠাই হয় নে ঘৰৰে মিঠাই হয় চাব ৰ'বকচোন এনেকৈ বৰ গোটা লাগিলে এইবাৰ আৰু সেই গোটা লাগবা দিলোঁ এইবাৰ গেছটো নামি থ'ব লাগিল আৰু গেছটো নামি থৈ দিওঁ দে গেছটো নামি থৈ দিলোঁ আৰু এনেকৈ আৰু ঠাণ্ডা হওক অলপ ঠাণ্ডা হোৱাৰ পিছতহে নহ'লে দেখোন হাতে তাতে পুৰিব গতিকে অলপ ঠাণ্ডা হ'ব লাগিব ঠাণ্ডা হওক ঠাণ্ডা হ'লে আৰু ব্যৱস্থা কৰিম কেৰাহীতে এনেকৈ থাকিলে বেয়া হ'ব অলপমান কাঁহীতে ওলাই থৈ দিব লাগিব গতিকে কাঁহীতে অলপ ওলাই থৈ দিওঁ ৰ'বকচোন এনেকৈ ওলাই থৈ দিলোঁ কাঁহী এখনতে আৰু কেৰাহীটো এনেকৈ থৈ দিবা নৰো দিয়কচোন এই পানী দি থৈ দিলে ভাল হ'ব পানী দি থৈ দিলোঁ সোনকালে তাৰপিছত ভিজি থাকিলে ভাল হ'ব এইবাৰ এইখিনি 10 মিনিটমান ঠাণ্ডা হৈ থাকক মই ঢাকি ঢুকি থৈ দিওঁ বৰ ধুনীয়াকৈ ঠাণ্ডা হৈছে এইবাৰ আৰু মই হাতখনত তেল তুল দি পেলাই অলপমানি আঠা নালগা কৰি চেপটো দি লওঁ এনেকৈ কৰি কাষৰ পৰা অকণমান আনি মই চেপটো দি লওঁ এনেকৈ চেপকেইটা দিয়া হ'ল দে মই বেলেগ এইবাৰৰ এখন মই বেলেগ কাঁহী লৈ ইয়াতে অকণমান তেল ঘঁহি দিছোঁ তেল ঘঁহি আৰু ইয়াতে মই থৈ দিওঁ ইয়াতে বৰ ধুনীয়াকৈ থৈ দিলোঁ দি এনেকৈ মই এটা এটাকৈ মাজেদি ফুটাই দিওঁ ফুটাই দিব লাগিব এনেকৈ মই ফুটা বনাই এনেকৈ আৰু থৈ দি আছোঁ এনেকৈ থৈ দিলোঁ আৰু এনেকৈ লৈ ফুটা বনাই আৰু এইবাৰ এনেকৈ গোটেইকেইটা ফুটা হৈ গ'ল এইবাৰ মই ফুটা এটা এটা কৰি এই কাটা চামুচ এখনেৰে দি এনেকৈ অলপ ষ্টাইল কৰি দিওঁ যাতে মিঠাইকেইটা দেখিব ভাল লাগে আৰু ডিজাইন কৰা হৈ গ'ল এইবাৰ মই কাটা চামুচেৰে এনেকৈ ফুটা কৰি ডিজাইন কৰিছোঁ মই এটা খাই চাওঁ কেনে লাগে বাহ বৰ ভাল লাগছে আপোনালোকেও বনাই খাই চাবচোন আপোনালোকৰ বা কেনেকুৱা লাগে যদি ভাল লাগে মোক কমেণ্ট কৰি জনাবচোন